So hello guys, নমস্কাৰ মই হমপ্ৰসাদ শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট উইথ আইপি শৰ্মা ইউটিউব চেনেল। সো পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালো। সো এতিয়া তাৰমানে সকলোৱে বাহিৰা কেণ্ডিডেটছ ওলাবৰ কাৰণে মাথা মাৰি আছে, সকলোৱে এইবাৰ ওলাই আহিছে, সকলোৱে সহযোগ কৰি আছে, সকলোৱে এক হৈছে। সো মোক লাগে এইবাৰ বাহিৰা কেণ্ডিডেট ওলাব পাৰোঁ, আমি ওলাই দিব পাৰিম, আমি নিশ্চয় সফল হ'ম এইবাৰ। কিন্তু তাৰ মাজতে মোৰ মনলৈ এটা প্ৰশ্ন আহিল যে যদি বাহিৰা কেণ্ডিডেটছক আমি ওলাব পাৰোঁ তেতিয়া অসমৰ কাট অফ কি থাকিব যোনটো মেডিকেল আৰু ফাইনেলৰ কাৰণে হ'ব। সো মোৰ নহয়, সকলোৰে মনত এইটো প্ৰশ্ন নিশ্চয় থাকিব। সো তাৰ মাজতে তাৰমানে মই এইটো এটা কাট অফৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে, আৰু মই এইখন কপিত তাৰমানে গোটেই কাট অফবিলাক লিখি লৈছোঁ। আৰু চাওক, এইটো মাত্ৰ মেল কেণ্ডিডেটছৰ কাৰণেহে হ'ব এই কাট অফ ভিডিঅ'টো, কাৰণ ফিমেলৰ কাৰণে মই ওলোৱা নাই। তেওঁলোকৰ কাট অফ ওলাবলৈ তাৰমানে বহুতো কষ্ট হয়। সো সেইকাৰণে মই কৰি আছোঁ বাৰু, ফিমেলৰ ভিডিঅ' আহিব, কিন্তু অলপ সময় লাগিব ফিমেলৰ কাট অফৰ কাৰণে। সো মই এতিয়া এই কাট অফটো আপোনালোকক স্ক্ৰীনত লগাই দিছোঁ আৰু মই কৈ দি আছোঁ। সো চাওক, মেডিকেল আৰু ফাইনেলৰ কাৰণে এইটো কাট অফ হ'ব। কোনেও যাতে ইয়াক সঠিক হিচাপে ভাবি নলয়, কিন্তু ইয়াৰ পৰা +2 বা -2 হ'ব। আৰু যোনটো মই এইটো কাট অফৰ ভিডিঅ'টো আনিলোঁ বা এই কাট অফৰ লিষ্টখন আনিলোঁ, এক্সপেক্টেড কাট অফ, এইটো বেছি ইমান নম্বৰ হ'ব যদি বাহিৰা কেণ্ডিডেটছক আমি ওলাব পাৰোঁ। আৰু যদি আমি বাহিৰা কেণ্ডিডেটছক ওলাব নোৱাৰোঁ, এই যোনটো মই এতিয়া কাট অফ ক'ম আপোনালোকক, তাত আপোনালোকে আকৌ +5 সকলো কেটেগৰীতে কৰিব লাগিব, তেতিয়া আপোনালোকে ফাইনেলৰ কাৰণে ছেফ থাকিব। সো যদি বাহিৰা কেণ্ডিডেটছক ওলাব পাৰোঁ তেতিয়া কি থাকিব অসমৰ কাট অফ। তো চাওক, মেডিকেলৰ কাৰণে যদি মই ক'বলৈ যাওঁ, EWS বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ মেডিকেল কাট অফ আপোনাৰ 62ৰ পৰা 64ৰ ভিতৰত থাকিব, বেছিছে বেছি যদি বাহিৰা কেণ্ডিডেটছ ওলাই যায়। 62ৰ পৰা 64 আপোনাৰ মেডিকেল কাট অফ, আৰু ফাইনেলৰ কাৰণে তাতকৈ খুব বেছি নাবাঢ়ে, বাঢ়িলে বেছিছে বেছি আপোনাৰ 67ৰ পৰা 68 হ'বগৈ এই কাট অফটো। তো এতিয়া আপোনাৰ যদি আমি EWS বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ চাবলৈ যাওঁ ফিজিকেলৰ কাৰণে, সেইটো আছে 56 আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ আছে 50। কিন্তু যেতিয়া ফাইনেল কাট অফখন বনিব তাতে 100% বা 200% মই পুৰা জানো যে আপোনাৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফটো বেছি হ'ব আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফটো তাতকৈ 1 মাৰ্ক হ'লেও কম হ'ব। সো চাওক, বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWSৰ আপোনাৰ মেডিকেলৰ কাট অফ হ'ব 62ৰ পৰা 64ৰ ভিতৰত, তাতকৈ বেছি নাযায় যদি বাহিৰা কেণ্ডিডেটছ ওলায়। আৰু ফাইনেল কাট অফ হ'ব আপোনাৰ 67ৰ পৰা 68ৰ ভিতৰত, তাতকৈ বেছি আৰু নাযায়। আৰু তাতে যদি আমি EWS জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ যাওঁ, তো আপোনাৰ মেডিকেলৰ কাৰণে কাট অফটো হ'ব আপোনাৰ 58ৰ পৰা 60, আৰু যদি আমি তাতে ফাইনেল কাট অফ চাবলৈ যাওঁ 67ৰ পৰা 69ৰ ভিতৰত থাকিব। যদি আপোনাৰ ফাইনেল EWS বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ যদি 67ৰ পৰা 68 যায়, তেন্তে আপোনাৰ EWS জেনেৰেল ডিষ্ট্ৰিক্টৰ কাৰণে ফাইনেল কাট অফ আপোনাৰ 67ৰ পৰা 69, বেছি প্লাছ নহয়, কিন্তু 1 বা 2 নম্বৰ হ'লেও বেছি জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফটো থাকিব। আৰু যদি আমি চাবলৈ যাওঁ এতিয়া OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট, তাতো তেনেকৈ আপোনাৰ মেডিকেলৰ কাট অফ থাকিব আপোনাৰ 73ৰ পৰা 75ৰ ভিতৰত, আৰু ফাইনেল কাট অফ থাকিব 77ৰ পৰা 79। আৰু যদি OBC জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ যাওঁ, তেতিয়া আপোনাৰ মেডিকেল কাট অফ থাকিব 72ৰ পৰা 74ৰ ভিতৰত, আৰু তাতেও ঠিক তেনেকুৱা বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ অলপ ল' থাকিব আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ অলপ হাই হ'বগৈ ফাইনেলত গৈ ফালে। 1 বা 2 নম্বৰ বেছি হ'ব, বেছি নহয়, কিন্তু জেনেৰেল ডিষ্ট্ৰিক্টৰ যিমান হ'লেও বেছি হ'বই হ'ব। তো OBC জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ হ'ব আপোনাৰ ফাইনেলৰ কাৰণে 80ৰ পৰা 82ৰ ভিতৰত। এতিয়া যদি SC বৰ্ডাৰ ডিষ্ট্ৰিক্ট কথা ক'বলৈ যাওঁ মেডিকেল কাট অফ, তেতিয়া আপোনাৰ 70ৰ পৰা 73ৰ ভিতৰত থাকিব। আৰু যদি SC বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যদি ফাইনেল কাট অফ ক'বলৈ যাওঁ, তেতিয়া আপোনাৰ 76ৰ পৰা 78ৰ ভিতৰত থাকিব, তাতকৈ 1 নম্বৰো বেছি নাযায়, হয়তো আপোনাৰ মাইনাছ হ'ব পাৰে। কিন্তু যেতিয়া বাহিৰা কেণ্ডিডেটছক আমি ওলাব পাৰিম তেতিয়াহে থাকিব এই কাট অফটো। কিন্তু যদি ওলাব নোৱাৰোঁ তেতিয়া ইয়াতকৈ আৰু 5 মাৰ্ক আপোনাৰ প্লাছ কৰি দিব লাগিব আপোনাৰ কাট অফতকৈ। ঠিক তেনেকৈ SC জেনেৰেল ডিষ্ট্ৰিক্টৰ কাট অফ হ'ব আপোনাৰ মেডিকেলৰ কাৰণে 70ৰ পৰা 72, আৰু SC জেনেৰেল ডিষ্ট্ৰিক্ট ফাইনেল কাট অফ যদি আমি চাবলৈ যাওঁ 78ৰ পৰা 80ৰ ভিতৰত থাকিব। ST বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ আপোনাৰ যদি মেডিকেলৰ কাৰণে আমি ক'বলৈ যাওঁ, তেতিয়া 69ৰ পৰা 71ৰ ভিতৰত থাকিব। আৰু যদি ফাইনেলৰ কাৰণে ST বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ যাওঁ, তেতিয়া আপোনাৰ 76ৰ পৰা 79ৰ ভিতৰত থাকিব। ঠিক তেনেকৈ ST জেনেৰেল ডিষ্ট্ৰিক্টৰ যদি আমি কথা ক'বলৈ যাওঁ 69ৰ পৰা 71 তাৰে ভিতৰত থাকিব আপোনাৰ মেডিকেল কাট অফ, আৰু 79ৰ পৰা 82ৰ ভিতৰত থাকিব আপোনাৰ ফাইনেল কাট অফ, তাতকৈ বেছি নাযায়। UR বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যদি আমি মেডিকেল কাট অফ ক'বলৈ যাওঁ 81ৰ পৰা 84ৰ ভিতৰত থাকিব। আৰু যদি আমি UR বৰ্ডাৰ ডিষ্ট্ৰিক্ট ফাইনেল কাট অফ ক'বলৈ যাওঁ 90ৰ পৰা 92ৰ ভিতৰত থাকিব। আৰু যদি UR জেনেৰেল ডিষ্ট্ৰিক্টৰ আমি যদি মেডিকেল কাট অফ ক'বলৈ যাওঁ, তেতিয়া আপোনাৰ 78ৰ পৰা 82ৰ ভিতৰত থাকিব। আৰু যদি UR জেনেৰেল ডিষ্ট্ৰিক্ট আমি যদি ফাইনেল কাট অফ ক'বলৈ যাওঁ,
93ৰ পৰা 95ৰ ভিতৰত থাকিব তাতকৈ এক নম্বৰো বেছি নাযায় মই বাৰ কৈছোঁ যদি আমি বাহিৰা কেণ্ডিডেটছক ওলাব পাৰোঁ আৰু মই 100% চিয়ৰ যে এইবাৰ বাহিৰা কেণ্ডিডেটছ আমি নিশ্চয় ওলাব পাৰিম কাৰণ আমি ফিজিকেলৰ আগতে এইবাৰ বহুতো কথা শিকি লৈছোঁ বহুতো কথা জানি লৈছোঁ যোনটো আমি আগতে গম পোৱা নাছিলোঁ যোৱাবাৰ আমি ফিজিকেল হৈ যোৱাৰ পিছত যেতিয়া মেডিকেলৰ কাট অফ ওলাই আহিছিলে তেতিয়াই গম পাইছিলোঁ যে বাহিৰা কেণ্ডিডেটছ আহি পেলাই অসমৰ চিট খাই আছে কিন্তু এইবাৰ আমি আগতে গম পাইছোঁ আগতে আমি লাগি আছোঁ এতিয়া যুঁজ দি আছোঁ চ' আপোনালোকে নিশ্চয় সকলোৱে সহযোগ কৰি আছে চ' এইবাৰ আমি যেনেকৈ ওলাই আহিছোঁ সকলোৱে তেনেকৈ যদি আগতে ওলাই আহিলোঁ হয় তেতিয়া আমি 100% আগতে তাৰমানে বাহিৰা কেণ্ডিডেটছ ওলাব পাৰিলোঁ হয় কিন্তু যি কি নহওক এতিয়া হ'লেও আমি বহুতো তাৰমানে জাগ্ৰত হৈছোঁ চ' এই আশা সকলোৱে যাতে একমত হয় একলগ হৈ পেলাই আমি বাহিৰা কেণ্ডিডেটছ এইবাৰ ওলাব পাৰোঁ আৰু আমাৰ চিটত আমাৰ হক হয় বুলি মই আশা কৰোঁ চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টো আৰু ফিমেলৰ কাৰণে মই নেক্সট এটা কাট অফৰ ভিডিঅ' আনি দিম চ' লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই জয় হিন্দ